নমস্কাৰ। হেল্ল' বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকৰ মাজলৈ আজি লৈ আহিছোঁ মষ্ট ইম্পৰ্টেণ্ট MCQ অসম চৰকাৰৰ নতুন নিযুক্তি পৰীক্ষাৰ ওপৰত আজি গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰৰ ওপৰত আজি এটা ভিডিঅ' লৈ আহিছোঁ। যদি এই ভিডিঅ'টো চাই ভাল লাগে আপোনালোকে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। লগতে যিসকলে প্ৰথমবাৰলৈ আহিছে সেইসকলেও যাতে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থবলৈ নাপাহৰিব। আগন্তুক আহিবলগীয়া আছাম পুলিচ AB, UB, SI, APR, ADRE সকলো পৰীক্ষাৰ সুবিধা হোৱাকৈ এই প্ৰশ্ন উত্তৰসমূহ আপোনালোকলৈ আগবঢ়াইছোঁ। যদি চাই ভাল লাগে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আহক মোৰ প্ৰশ্নকেইটাৰ মাজলৈ। 1 নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় জন্তুৰ নাম কি? শুদ্ধ উত্তৰ বেংগল টাইগাৰ। ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল? A. মহাত্মা গান্ধী, B. ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, C. পণ্ডিত জৱাহৰলাল নেহৰু, D. 51 শুদ্ধ উত্তৰ হৈছে D. ৰাজেন্দ্ৰ প্ৰসাদ। কাক ভাৰতৰ ৰাষ্ট্ৰীয় পিতৃ বুলি কোৱা হয়? সুভাষ চন্দ্ৰ বসু, চন্দ্ৰশেখৰ আজাদ, মহাত্মা গান্ধী, ভগত সিং। শুদ্ধ উত্তৰ হৈছে মহাত্মা গান্ধী। আমাৰ সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহটো কোনটো? পৃথিৱী, বৃহস্পতি, মংগল, বুধ। 4টা অপশ্যন দিয়া হৈছে। 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ বুধ হৈছে। আমাৰ সৌৰজগতৰ মুঠ গ্ৰহৰ সংখ্যা কিমান? 9টা, 7টা, 8টা আৰু 10টা। শুদ্ধ উত্তৰ 8টা, C। নিম্নলিখিত কোনটো ৰং শান্তিৰ প্ৰতীক বুলি গণ্য কৰা হয়? হালধীয়া, বগা, কেশৰ আৰু ৰঙা। শুদ্ধ উত্তৰ বগা, অপশ্যন নম্বৰ B। ক্ৰিকেট খেলত খেলুৱৈৰ সংখ্যা কিমান? এইটো সকলোৱে জানে, হ'লেও টাইপিং কৰা হ'ল। শুদ্ধ উত্তৰ D। আমাৰ মুখত দাঁতৰ সংখ্যা কিমান? 32টা, 24টা, 30টা আৰু 35টা। শুদ্ধ উত্তৰ A, 32টা। কোন বছৰত ভাৰতে মহাকাশ যাত্ৰা আৰম্ভ কৰিছিল? 1990 চন, 1985 চন, 1975 চন, 1965 চন। 1975 চনত যাত্ৰা আৰম্ভ কৰিছিল। নিম্নলিখিত কোনটো চৰাই আটাইতকৈ ডাঙৰ? ময়ূৰ, হৰ্ণবিল, উটপক্ষী আৰু কিৱি। শুদ্ধ উত্তৰ অপশ্যন নম্বৰ C, উটপক্ষী। তাজমহল কোনখন ৰাজ্যত অৱস্থিত? মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ, হিমাচল প্ৰদেশ, বিহাৰ। অপশ্যন নম্বৰ B, উত্তৰ প্ৰদেশত। কোনখন ৰাজ্যক ভাৰতৰ হৃদয় অঞ্চল কোৱা হয়? উত্তৰ প্ৰদেশ, হিমাচল প্ৰদেশ, মধ্যপ্ৰদেশ, ৰাজস্থান। শুদ্ধ উত্তৰ অপশ্যন নম্বৰ C, মধ্যপ্ৰদেশ। ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল কোন আছিল? গুঞ্জন সাক্সেনা, সৰোজিনী নাইডু, উমা ভাৰতী, কল্পনা চাওলা। ভাৰতৰ ৰাজধানী কি? মুম্বাই, আগ্ৰা, দিল্লী, ভোপাল। শুদ্ধ উত্তৰ অপশ্যন নম্বৰ C, দিল্লী। স্বাধীনতা দিৱস কেতিয়া উদযাপন কৰা হয়? 26 জানুৱাৰী, 15 আগষ্ট, 14 নৱেম্বৰ, 2 অক্টোবৰ। কিবা কাৰণত শুদ্ধ উত্তৰটো ক'বলৈ থাকি যাব পাৰে। য়েল্ল' কালাৰে মাৰ্ক দিয়াটো হৈছে শুদ্ধ উত্তৰ। 15 আগষ্ট। গণতন্ত্ৰ দিৱস কেতিয়া উদযাপন কৰা হয়? 15 আগষ্ট, 26 জানুৱাৰী, 2 অক্টোবৰ, 14 ছেপ্টেম্বৰ। শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ B, 26 জানুৱাৰী। কোনজন মহাপুৰুষ জন্ম 2 অক্টোবৰত হৈছিল? ভগত সিং, মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, বীৰ। শুদ্ধ উত্তৰ মহাত্মা গান্ধী। ভাৰতৰ ৰাষ্ট্ৰগান নেশ্যনেল এন্থেম কি? জন গণ মন। ভাৰতৰ ৰাষ্ট্ৰীয় গীত নেশ্যনেল সং কি? বন্দে মাতৰম, জন গণ মন, মোৰ ভাৰত মহান, মোৰ দেশ ভূমি। শুদ্ধ উত্তৰ বন্দে মাতৰম, নেশ্যনেল সং। ভাৰতৰ ৰাষ্ট্ৰীয় গীত বন্দে মাতৰম লেখক কোন? মহাত্মা গান্ধী, বংকিম চন্দ্ৰ চেটাৰ্জী। শুদ্ধ উত্তৰ বংকিম চন্দ্ৰ চেটাৰ্জী। ৰবীন্দ্ৰনাথ ঠাকুৰ এইটো হ'ব নোৱাৰে। ভাৰতৰ ৰাষ্ট্ৰগান জন গণ মন লেখক হৈছে বংকিম চন্দ্ৰ চেটাৰ্জী। জন গণ মন লেখক আপোনালোকে সকলোৱে জানে, ৰাষ্ট্ৰীয় সংগীতৰ লেখক। পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশ কোনখন বা কোনটো?
ইউৰোপ, অষ্ট্ৰেলিয়া, এছিয়া, আফ্ৰিকা। শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি এছিয়া। পৃথিৱীৰ মুঠ মহাসাগৰৰ সংখ্যা কিমান? 5খন, 8খন, 7খন, 9খন। শুদ্ধ উত্তৰ 5খন। ভাৰতৰ সৰ্বোচ্চ অসামৰিক বঁটা কি? ভাৰতৰত্ন, পদ্মশ্ৰী, পদ্মবিভূষণ, খেলৰত্ন। শুদ্ধ উত্তৰ ভাৰতৰত্ন অপশ্যন নম্বৰ এ। নিম্নলিখিত কোনখন ৰাজ্যক ভাৰতৰ মছলা উত্থান বুলি কোৱা হয়? মধ্যপ্ৰদেশ, অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক, কেৰালা। শুদ্ধ উত্তৰ কেৰালা অপশ্যন নম্বৰ ডি। নিম্নলিখিত কাক দ্ৰোণাচাৰ্য বঁটা প্ৰদান কৰা হয়? ক্ৰীড়া প্ৰশিক্ষক, জুনিয়ৰ খেলুৱৈ, জ্যেষ্ঠ খেলুৱৈ, এইবোৰ কোনটোৱে নহয়? শুদ্ধ উত্তৰ ক্ৰীড়া প্ৰশিক্ষণ। ভাৰতৰ ৰাষ্ট্ৰীয় চৰাইৰ নাম কি? মাইনা, কপৌ, তোতা, ময়ূৰ। শুদ্ধ উত্তৰ ময়ূৰ। ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল? সুভাষ চন্দ্ৰ বসু, মহাত্মা গান্ধী, ৰাজীৱ গান্ধী, জৱাহৰলাল নেহেৰু। শুদ্ধ উত্তৰ জৱাহৰলাল নেহেৰু। আমাৰ শৰীৰত কিমানটা হাড় আছে? 300, 208, 206, 210। শুদ্ধ উত্তৰ 206ডাল আছে। নিম্নলিখিত কোনটো খেল এটা ইনডোৰ খেল হয়? ক্ৰিকেট, হকী, ফুটবল, টেবুল টেনিছ। শুদ্ধ উত্তৰ টেবুল টেনিছ। কোন সময়ৰ ৰামধেনু দেখা যায়? ঠাণ্ডা, বৰষুণ, তাপ, এইবোৰ কোনোটোৱেই শুদ্ধ নহয়। শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি বৰষুণ। LBW শব্দটো কোন খেলৰ সৈতে সম্পৰ্কিত? ক্ৰিকেট। ভাৰতৰ সৰ্ববৃহৎ সামৰিক বঁটা কোনটো? পৰমবীৰ চক্ৰ। শুদ্ধ উত্তৰ। আমাৰ দেশত গান্ধী জয়ন্তী কেতিয়া উদযাপন কৰা হয়? 14 ছেপ্টেম্বৰ, 2 অক্টোবৰ, 15 আগষ্ট, 26 জানুৱাৰী। শুদ্ধ উত্তৰ 2 অক্টোবৰ। কম্পিউটাৰ কোনে আৱিষ্কাৰ কৰিছিল? শুদ্ধ উত্তৰ চাৰ্লছ বেবেজ। অপশ্যন নম্বৰ বি। কম্পিউটাৰ সাক্ষৰতা দিৱস কেতিয়া পালন কৰা হয়? 2 অক্টোবৰ, 2 ডিচেম্বৰ, 10 ডিচেম্বৰ আৰু 15 আগষ্ট। শুদ্ধ উত্তৰ হৈছে 2 ডিচেম্বৰ। নিম্নলিখিত কোনটো এটা চাৰ্চ ইঞ্জিন নহয়? গুগল, য়াহু, বিং, ইনষ্টাগ্ৰাম। শুদ্ধ উত্তৰ হৈছে ইনষ্টাগ্ৰাম। নিম্নলিখিত কোনটো এটা ইনপুট ডিভাইচ? মনিটৰ, মাউচ, প্ৰিণ্টাৰ, এই সকলোবোৰেই। শুদ্ধ উত্তৰ মাউচ। 1 KB কিমান বাইটৰ সমান? এইটো অপশ্যন নম্বৰ এ 1024। এইটো আছামিছত হ'ল, গতিকে কম্পিউটাৰ ব্যৱহৃত IC চিপটো তৈয়াৰ কৰা হয় ক্ৰমিয়াৰ পৰা ৰূপালী ছিলিকনেৰে। শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি ছিলিকনেৰে। চীনৰ ৰাজধানী কি? বেইজিং, উহান, চাংহাই। শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ বেইজিং। ফ্ৰান্স ৰাজধানী কি? লিয়ন, নাইচ, পেৰিছ। শুদ্ধ উত্তৰ পেৰিছ। মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা ভাৰতৰ প্ৰথমগৰাকী মহিলা কোন আছিল? কিৰণ বেদী, ব্ৰাচেণ্টি পাল, চাইনা নেহৱাল, ছানিয়া মিৰ্জা। শুদ্ধ উত্তৰ ব্ৰাচেণ্টি পাল। চাৰমিনাৰ কোনখন চহৰত অৱস্থিত? নতুন দিল্লী, জয়পুৰ, হায়দৰাবাদ, ভোপাল। 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে চি হায়দৰাবাদত। ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্য কোনখন? উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, ৰাজস্থান, দিল্লী। শুদ্ধ উত্তৰ ৰাজস্থান। ভাৰতৰ কোনখন ৰাজ্যত আটাইতকৈ দীঘল উপকূল আছে? মহাৰাষ্ট্ৰ, গোৱা, গুজৰাট, তামিলনাডু। শুদ্ধ উত্তৰ গুজৰাট। সৰ্বাধিক জনসংখ্যা ঘনত্ব থকা মহাদেশ কোনটো? আফ্ৰিকা, এছিয়া, অষ্ট্ৰেলিয়া, ইউৰোপ। শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি এছিয়া। আমাৰ শৰীৰৰ কোনটো অংশই তেজ পৰিশোধক হিচাপে কাম কৰে? হিমোগ্লোবিন, বৃক্ক, হৃদয়, হাড়। শুদ্ধ উত্তৰ বৃক্ক। নেমুত পোৱা এচিডবিধৰ নাম কি? হাইড্ৰক্লৰিক এচিড। শুদ্ধ উত্তৰ চাইট্ৰিক এচিড। অপশ্যন নম্বৰ ডি।
পৃথিৱীৰ আটাইতকৈ সৰু সাগৰৰ নাম কি? প্ৰশান্ত মহাসাগৰ, আটলান্টিক মহাসাগৰ, আৰ্কটিক মহাসাগৰ, ভাৰত মহাসাগৰ। শুদ্ধটো অপশ্যন নম্বৰ চি, আৰ্কটিক মহাসাগৰ। দ্বিতীয় বিশ্বযুদ্ধ কোন বছৰত আৰম্ভ হৈছিল? 1945, 1940, 1939। অপশ্যন নম্বৰ চি, 1939 চনত দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ। নোবেল বঁটা লাভ কৰা প্ৰথম ভাৰতীয় মহিলা কোন আছিল? ব্ৰচেন পাল, মাদাৰ টেৰেছা, কিৰণ বেদী, ছানিয়া মিৰ্জা। শুদ্ধটো অপশ্যন নম্বৰ বি, মাদাৰ টেৰেছা। চানিহৰি কোনটো অংশৰ সৈতে সম্পৰ্কিত এক ৰোগ? কাণ, মুখ, চকু, চুলি। শুদ্ধ উত্তৰ চকু। অলিম্পিকৰ পতাকাত কিমানটা আঙুঠি আছে? 3, 4, 5, 6। শুদ্ধ উত্তৰ 5টা। নিম্নলিখিত কোনটো প্ৰাণী পানী অবিহনে আটাইতকৈ দীঘলীয়া সময় জীয়াই থাকিব পাৰে? সিংহ, হাতী, নিগনি, কুকুৰ। নিগনি। পৃথিৱীৰ প্ৰথম হিন্দী ভাষা কোৱা ৰবটটোৰ নাম কি? ৰশ্মি, এলেক্সা, মি এইবোৰ কোনোটোৱেই নহয়। শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ, ৰশ্মি। জোহান্সবাৰ্গ কোনখন দেশৰ? শুদ্ধটো দক্ষিণ আফ্ৰিকা। নিম্নলিখিত কোনটো ৱেব ব্ৰাউজাৰ হয়? ক্ৰোম, মজিলা, ইণ্টাৰনেট। শুদ্ধ উত্তৰ এ, বি, চি তিনিওটাই শুদ্ধ উত্তৰ। কামাখ্যাদেৱৰ মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত? কেৰালা, কৰ্ণাটক, তামিলনাডু, অসম। অপশ্যন নম্বৰ ডি, শুদ্ধ উত্তৰ। ভাৰত মহাকাশ গৱেষণা সংস্থাৰ ইছৰোৱে মুখ্য কাৰ্যালয় ক'ত আছে? ইছৰোৰ মুখ্য কাৰ্যালয় বেংগালুৰু। কোন বছৰত পলাচী যুদ্ধ হৈছিল? 1757 চনত। উদ্ভিদৰ বিকাশৰ হাৰ কোনটো সঁজুলিৰ দ্বাৰা জোখা হয়? অক্সিমিটাৰ। এইটো এ, বি, চি। এই শুদ্ধ উত্তৰ হৈছে অক্সানোমিটাৰ। প্ৰথম বিশ্বযুদ্ধ কোন বছৰত সমাপ্ত হৈছিল? 1940 চনত, 1920 চনত, 1918 চনত, 1905 চনত। অপশ্যন নম্বৰ চি, 1918। ফাউণ্টেইন পেন প্ৰথমে ক'ত ব্যৱহাৰ কৰা হৈছিল? ইজিপ্তত। ভাৰতত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ কোনে নিযুক্তি কৰে? ৰাজ্যপাল, প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি, বিত্তমন্ত্ৰী। শুদ্ধ উত্তৰ ৰাষ্ট্ৰপতি। সাগৰত পানীৰ গড় লৱণতা কিমান? 4.5%, 3.5%, 5.5। শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি, 3.5%। সৌৰজগতৰ কোনটো গ্ৰহক গেছ দানৱ গ্ৰহ বুলি কোৱা হয়? মংগল গ্ৰহ, পৃথিৱী, নেপচুন, বৃহস্পতি। অপশ্যন নম্বৰ ডি, বৃহস্পতি। ভাৰতৰ কোনখন নদীক কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় নদী হিচাপে ঘোষণা কৰিছিল? নৰ্মদা নদী, গংগা, তাপ্তি, গোদাৱৰী। শুদ্ধ উত্তৰ গংগা। ভাৰতীয় উপমহাদেশত মূলতঃ এটা অংশ আছিল কোনটো? এ, বি, চি, ডি 4টা অপশ্যন আছে। শুদ্ধ উত্তৰ গণ্ডৱানা ভূমি। গণ্ডৱানা ভূমি। অজন্তা গুহাবোৰ ক'ত অৱস্থিত? উৰিষ্যা, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, কেৰালা। শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি, মহাৰাষ্ট্ৰ। ছালাৰজং সংগ্ৰহালয় ক'ত অৱস্থিত? মুম্বাই, হায়দৰাবাদ, জয়পুৰ, লক্ষ্ণৌ। শুদ্ধ উত্তৰ হায়দৰাবাদ। পতঞ্জলি কাৰ সৈতে সম্পৰ্কিত? বিশেষ দৰ্শন, ন্যায় দৰ্শন, সংখ্যা দৰ্শন, যোগ দৰ্শন। অপশ্যন নম্বৰ ডি, যোগ দৰ্শন। ব্ৰহ্ম সমাজৰ প্ৰতিষ্ঠাপক কোন? ৰাজা ৰামমোহন ৰায়, স্বামী দয়ানন্দ সৰস্বতী, ৰামকৃষ্ণ পৰমহংস। অপশ্যন নম্বৰ এ, শুদ্ধ উত্তৰ ৰাজা ৰামমোহন ৰয়। লুংচাং হৈছে এক উৎসৱ যাক উদযাপন কৰা হয় ছিকিমত, অৰুণাচল প্ৰদেশত, কেৰালাত, নাগালেণ্ডত। অপশ্যন নম্বৰ এ, ছিকিমত। শুদ্ধ উত্তৰ। গ্ৰিনাৰ পাহাৰবোৰ ক'ত অৱস্থিত? গুজৰাট, উৰিষ্যা, গোৱা, অসম। অপশ্যন নম্বৰ এ, গুজৰাট। শুদ্ধ উত্তৰ। এলএনৰ চমু ৰূপটো কি?
অপশ্যন নম্বৰ এ লোকেল এৰিয়া নেটৱৰ্ক। DOS সম্পূৰ্ণ ৰূপ কি? ডিস্ক অপাৰেটিং চিষ্টেম। অপশ্যন নম্বৰ এ শুদ্ধ উত্তৰ। BIOS সম্পূৰ্ণ ৰূপ কি? বেচিক ইনপুট আউটপুট চিষ্টেম। অপশ্যন নম্বৰ বি। গৌতম বুদ্ধৰ প্ৰকৃত নাম কি আছিল? দেৱদত্ত, সিদ্ধাৰ্থ, নৰেন্দ্ৰ, এইবোৰ এটাও নহয়। শুদ্ধ উত্তৰ সিদ্ধাৰ্থ গৌতম বুদ্ধৰ প্ৰকৃত নাম। কম্পিউটাৰ মগজু কোনটো অংশ? CPU। যীশু জন্ম ক'ত হৈছিল? চাৰিটা অপশ্যন দিয়া হৈছে। শুদ্ধ উত্তৰ বেথলেহেমত। অসমৰ ৰাজধানী কি? ইটানগৰ, দিছপুৰ, আগৰতলা, আইজল। দিছপুৰ। বিহাৰ ৰাজধানী কি? পাটনা, গান্ধীনগৰ, চিমলা, দৰভাঙা। পাটনা। জম্মু আৰু কাশ্মীৰ ৰাজধানী কি? শ্ৰীনগৰ, জম্মু। অপশ্যন নম্বৰ এটো হৈছে শ্ৰীনগৰ, জম্মু। তিনিটা অপশ্যনটো নহয়। অপশ্যন নম্বৰ এটোৱে শুদ্ধ উত্তৰ। মহাৰাষ্ট্ৰৰ ৰাজধানী কি? ভোপাল, ভুৱনেশ্বৰ, জয়পুৰ, মুম্বাই। অপশ্যন নম্বৰ ডি মুম্বাই। ৰামায়ণত কিমানটা অধ্যায় আছে? 5টা, 7টা, 9টা, 11টা। অপশ্যন নম্বৰ বি 7টা। ভাৰতীয় সংবিধানত বৰ্তমান কিমানটা চৰকাৰী ভাষা উল্লেখ কৰা হৈছে? অপশ্যন নম্বৰ বি 22টা। পৃথিৱীত দিন ৰাতি হয় দৈনিক গতিৰ বাবে, বাৰ্ষিক গতিৰ বাবে, অৰ্ধবাৰ্ষিক গতিৰ বাবে, ত্ৰৈমাত্ৰিক গতিৰ বাবে। শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ দৈনিক গতিৰ বাবে। নিম্নলিখিত কোনটোক জাপানৰ মানচেষ্টাৰ বুলি কোৱা হয়? ওচাকা, টকিঅ', নাগাচাকি, ইয়াকোহামা। অপশ্যন নম্বৰ এ ওচাকা। অশোকৰ শিলালিপি লিপিৰ কি? গুৰুমুখী, ব্ৰাহ্মী। অপশ্যন নম্বৰ বি ব্ৰাহ্মী। নিম্নলিখিত কোন শাসকক চিলাৰায় বুলি জনা যায়? নৰনাৰায়ণ, ভাস্কৰ বৰ্মন, শুক্লধ্বজ। শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি শুক্লধ্বজ। ভাৰতৰ কোনখন নদীক নিমখৰ নদী বুলি কোৱা হয়? লুনি, সিন্ধু, গোদাৱৰী। অপশ্যন নম্বৰ এ লুনি। মালদ্বীপ আৰু ভাৰতৰ মাজৰ সামুদ্ৰিক সীমাক কি বুলি কোৱা হয়? অপশ্যন নম্বৰ বি 8 ডিগ্ৰী চেনেল। 2011 চনৰ লোকপিয়ল অনুসৰি অসমত সাক্ষৰতাৰ হাৰ কোনখন জিলাত সৰ্বাধিক? কাছাৰ, শোণিতপুৰ, কামৰূপ মেট্ৰ'পলিটান। অপশ্যন নম্বৰ চি কামৰূপ মেট্ৰ'পলিটান। টিপলি কোনখন দেশৰ ৰাজধানী? পৰ্তুগাল, লিবিয়াৰ, মৰক্কো। লিবিয়াৰ। আৰ্য সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল? দয়ানন্দ সৰস্বতী। লাষ্টটো কুৱেশ্যন হৈছে কনকলতা বৰুৱা নিম্নলিখিত কোনটো স্বাধীনতা আন্দোলনৰ সৈতে জড়িত আছিল? ভাৰতীয় আন্দোলন, আইন অমান্য আন্দোলন, মোৱামৰী বিদ্ৰোহ। আজিলৈ আহিছোঁ। ধন্যবাদ। ভাৰতীয় আন্দোলন।